নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজিও আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ যোনটো হ'বলৈ গৈ আছে বেংকত, দুটা বেংকত ৱাক ইন ইণ্টাৰভিউ হ'ব। এটা হ'ব আপোনালোকৰ ইণ্ডাছইণ্ড বেংকত আৰু এটা হ'ব উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ। মই বুজাই দি আছোঁ কেনেদৰে আবেদন কৰিব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ৰিলায়েন্স শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। কোনোবাই যদি শ্বপিং মলত কাম কৰিব ইচ্ছুক হয় তেতিয়াহ'লে এইটো ভিডিঅ' চাব পাৰে আৰু আবেদন কৰিব পাৰে। আৰু বহুত ভেকেঞ্চি আপোনালোক আহি থাকে। ICICI বেংকৰ ভেকেঞ্চি, গুৱাহাটী প্ৰাইভেট জব, লেটেষ্ট প্ৰাইভেট জব, পেকেজিং এণ্ড স্কেজিং কোম্পানী, আছাম নিউ প্ৰাইভেট জব, মাৰুতি চুজুকি ডিলাৰ, অমৃত চিমেণ্ট, ফুড কোম্পানী। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত এইটো চেনেলত পাই থাকিব। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে। 8:30 মানত ভিডিঅ' পাই যাব। 8:30 8:10 ভিডিঅ' দিওঁ, আপোনালোকৰ ইচ্ছামতে চাব পাৰে যোনটো সময় মিলে। আৰু আজি আহিছে আপোনালোকৰ বেংকৰ চাকৰি অসমৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। 8 ঘণ্টা ডিউটি হ'ব। অসম লোকেশ্যনৰ ভেকেঞ্চি, ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চো পাৰিব। দৰমহা প্ৰায় আপোনালোকৰ 25,000 পাৰ মান্থ এটা পাব। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ডাউন টাউন ইউনিভাৰ্চিটিৰ ভেকেঞ্চি, গুৱাহাটী প্লেচমেণ্ট অফিচাৰৰ ভেকেঞ্চি। এইটো কাৰণে কোৱালিফিকেশ্যন অৰ্হতা বিচৰা হৈছে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ হ'ব লাগিব আপোনালোকৰ প্লেচমেণ্ট অফিচাৰ হিচাপে ৰিলেভেণ্ট ফিল্ডত আগতে কাম কৰা। চ' আপুনি যদি ইণ্টাৰেষ্টেড হয়, কোৱালিফিকেশ্যনখিনি যদি আছে আৰু এলিজিবল হয়, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু ছাবজেক্ট লাইনত এইটো বস্তুটো লিখি দিব, প্ৰগ্ৰেম এণ্ড পষ্ট এপ্লাইড ফৰ আপোনালোকৰ প্লেচমেণ্ট অফিচাৰ বুলি লিখি দি পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে কোৱালিটি ইনস্পেক্টৰৰ ভেকেঞ্চি, এটা FMCG কোম্পানীৰ পৰা ভেকেঞ্চি আপোনালোকৰ ছয়গাঁও কামৰূপৰ পৰা। বহুতে কমেণ্ট কৰি আছিল ছয়গাঁৱৰ ভেকেঞ্চি লাগে, চ' লৈ আহিছোঁ কোম্পানীৰ লগত কথা কয়। আৰু আপোনালোকৰ 2.2 লাখ পাৰ এনামৰ পৰা 3 লাখ পাৰ এনাম দৰমহা পাব। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব। চ' এইটো লিখাই আছে 0 মানে ফ্ৰেছাৰ্ছ, আৰু যাৰ 5 বছৰৰ ভিতৰত অভিজ্ঞতা আছে চবেই এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যনখিনি চাই ল'ব পাৰে। BSc বা 12 পাছ কৰা হ'লে হ'ল ছায়েন্স ষ্ট্ৰীমত, বা BSc কৰা হ'লে হ'ল। টেষ্টিং অফ ইনৱাৰ্ড মেটেৰিয়েল আৰু পেকেজিং নলেজ হ'ব লাগিব। চ' বেছিক নলেজ অফ কম্পিউটাৰ হ'ব লাগিব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন হেডিঙত লিখি দিব এপ্লিকেশ্যন ফৰ কোৱালিটি ইনস্পেক্টৰ বুলি লিখি দি এইটো ইমেইলত পঠাই দিব পাৰে 10 ছেপ্টেম্বৰৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ গ্ৰাফিক্স ডিজাইনাৰৰ ভেকেঞ্চি, এটা লিডিং প্ৰিণ্টিং প্ৰেছৰ পৰা আহিছে গুৱাহাটীৰ। আৰু 1 ইয়াৰত আপোনালোকৰ অভিজ্ঞতা লাগিব অফছেট প্ৰিণ্টিঙৰ আগতে কাম কৰা। চেলাৰী হ'ব নেগচিয়েবল। যদি ইণ্টাৰেষ্টেড তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰে 10 ছেপ্টেম্বৰৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি বোকাখাটৰ পৰা আহিছে প্ৰেয়াছ আপোনালোকৰ এখন ইনষ্টিটিউটৰ পৰা আহিছে। PGD ফেকাল্টিৰ ভেকেঞ্চি এটা আছে পোষ্ট ইংলিছ ছাবজেক্টৰ কাৰণে। চেলাৰী হ'ব নেগচিয়েবল আৰু এজ লিমিট আপ টু 40 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰে। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু BEd যদি কৰা হৈ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব। চ' 15 ছেপ্টেম্বৰৰ ভিতৰত যোনে ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' ইয়াতে চাই ল'ব পাৰে আপোনালোকৰ বোকাখাটৰ যোনখন আপোনালোকৰ প্ৰেয়াছ আদিত্য চাকৰা যোনখন ইনষ্টিটিউশ্যনৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। এইটো সেৱা আৰু AC কাৰিকৰামত পঢ়ায়। এছামিছ আৰু ইংলিছ মিডিয়াম বোথ হয়। চ' এইখিনি পঢ়ি ল'ব পাৰে। যদি ইণ্টাৰেষ্টেড এড্ৰেছটো দি আছে যোগাযোগ কৰি ল'ব পাৰে, গোলাঘাটতে আছে। ভেকেঞ্চি এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে আপোনালোকৰ জব ডেছক্ৰিপশ্যনখিনি লেখা আছে যেনেকৈ মেনেজ কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ টাস্ক টু এনচিয়ৰ স্মুথ অফিচ অপাৰেশ্যন ইনক্লুডিং হেণ্ডলিং আৰু কৰেছপণ্ডেঞ্চ আৰু চিডিউল, এইবোৰ গোটেইখিনি চাব লাগিব। মেইনটেইন কৰিব লাগিব অফিচ ছাপ্লাইজ ইনভেণ্টৰী আৰু প্লেচ কৰিব লাগিব অৰ্ডাৰ এজ নিডেড, এনচিয়ৰিং কষ্ট এফেক্টিভনেছ, কোঅৰ্ডিনেট কৰিব লাগিব আৰু ছাপৰ্ট কৰিব লাগিব মিটিং কনফাৰেঞ্চ আৰু লাঞ্চ আৰু ট্ৰেভেল এৰেঞ্জমেণ্টবোৰ ফৰ ষ্টাফ আৰু মেনেজমেণ্টৰ। প্ৰিপেয়াৰ আৰু মেনেজ কৰিব লাগিব ৰিপৰ্ট ডকুমেণ্ট আৰু প্ৰেজেণ্টেশ্যন ফৰ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল কমিউনিকেশ্যন। চবখিনি পঢ়ি ল'ব পাৰি নিজৰ পইণ্টখিনি। আৰু এইটো কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব বিজনেছ এডমিনিষ্ট্ৰেশ্যনত, অৰ্থাৎ BBA কৰা হ'ব লাগিব বা ৰিলেটেড ফিল্ডত। 3 to 5 years এটা অভিজ্ঞতা লাগিব এডমিনিষ্ট্ৰেটিভ ৰোলত আগতে কাম কৰা। এক্সিলেণ্ট অৰ্গেনাইজেশ্যন আৰু কমিউনিকেশ্যন আৰু মাল্টিটাস্কিং স্কিল হ'ব লাগিব। প্ৰফিচিয়েঞ্চি ইন MS অফিচ চুইট যেনেকুৱা ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট জানিব লাগিব।
স্যালারি হ'ব নেগোসিয়েবল জব লোকেশন হ'ব শিলচৰ প্ৰেফাৰেন্স দিব কেণ্ডিডেট যোনে শিলচৰ বা বৰাক ভেলী লোকেল কেণ্ডিডেট যোন আছে ইহঁতক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব সো ইন্টারেস্টেড হলে আবেদন কৰিব পাৰে অলৰেডি ইমেইল আইডি দি আছে 10 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনাক জনোৱা হ'ব নে ভেকেন্সি ডিগবৈৰ পৰা আহিছে আপোনাকৰ অইল ভেলী স্কুলৰ পৰা ভেকেন্সি ফিজিক্যাল এডুকেশন টিচাৰ মেল ফিমেলৰ কাৰণে এটা ভেকেন্সি এটোৰ কাৰণে মাষ্টাৰ্ছ অফ ফিজিক্যাল এডুকেশন বা ব্যাচেলাৰ অফ ফিজিক্যাল এডুকেশন PGD ম্যাথমেটিক্স এটা ভেকেন্সি এটোৰ কাৰণে MSc ইন ম্যাথমেটিক্স উইথ B.Ed কৰা হ'ব লাগিব আৰু TGD ম্যাথমেটিক্স এটা ভেকেন্সি এটোৰ কাৰণে BSc উইথ B.Ed কৰা হ'ব লাগিব PGD ইংলিছৰ কাৰণে এটা ভেকেন্সি এটোৰ কাৰণে MA ইন ইংলিছ উইথ B.Ed PGD সোশিয়োলজি এটোৰ কাৰণে এটা ভেকেন্সি MA ইন সোশিয়োলজি উইথ B.Ed সো সাবজেক্ট টিচাৰৰ ভেকেন্সি ভালেমান আছে আপোনালোকৰ এসিস্টেন্ট টিচাৰৰ লগতে যদি ইন্টাৰেস্টেড আবেদন কৰিব পাৰে স্যালাৰি হ'ব নেগোসিয়েবল আৰু ভাল এটা ডিজাৰ্ভিং ক্যান্ডিডেটক ভাল এটা স্যালাৰি দিয়া হ'ব আৰু লগতে আপোনালোকৰ যোনবোৰ বাহিৰৰ টিচাৰ যাব তাতে ফ্ৰী একমডেশন মানে থাকা আৰু খোৱাটো স্কুলৰ তৰফৰ পৰাই দিয়া হ'ব সো টেনচন ল'ব নালাগে যদি বাহিৰৰ ক্যান্ডিডেট আছে আৰামছে তাতে থাকা লোৱাৰ খোৱাৰ ব্যৱস্থাটো স্কুলে কৰি দিব সো ইন্টাৰেস্টেড হলে নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে পঠাই দিব পাৰে বা পোষ্টৰ থ্ৰু দিও পঠাই দিব পাৰে তিনচুকীয়া ডিগবৈত আৰু লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 13 সেপ্টেম্বৰ অনলি সিলেক্টেড ক্যান্ডিডেটবোৰক ইন্টাৰভিউলৈ মাতা হ'ব নে ভেকেন্সি জিপ কাৰ ডিলাৰশিপ ভেকেন্সি বেহৰবাৰীৰ পৰা আপোনালোকৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট বিচৰা হৈছে ওয়াৰেন্টি মেনেজাৰ কাম টেক এডভাইজাৰ বডি শপ সুপাৰভাইজাৰ এক্সপেৰিয়েন্স টেলিকলাৰ ফিমেলৰ কাৰণে এইটোৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেচন ওপৰৰ কেটা কাৰণে ITI কৰা হ'ব লাগিব বা অটোমোবাইল সেক্টৰত অভিজ্ঞতা লাগিব ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন মাৰ্কেটিং ফিল্ড এক্সিকিউটিভ এটোৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে আৰু WhatsApp হুডি ল'ব ডিটেইলছবোৰ এটো কোম্পানী তলমে বেলেগ কোৱালিফিকেশনৰ লাগিব পাৰে হেটো কাৰণে 9 সেপ্টেম্বৰৰ ভিতৰত এবাৰ যোগাযোগখিনি কৰি ল'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ইন্ডাস ইন বেংকৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে মেগা ৱাক ইন ড্ৰাইভ বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ কাৰণে ভেকেন্সি এটো ফ্ৰেছাৰ্ছৰ পাৰিব আৰু যোনটো এক্সপেৰিয়েন্সৰ ভেকেন্সি বিজনেছ ডেভেলপমেন্ট মেনেজাৰ সো দুটা ক্যাটেগৰীত ভেকেন্সি আছে এটা আছে এক্সপেৰিয়েন্সৰ এটা আছে ফ্ৰেছাৰ্ছ 11 আৰু 12 সেপ্টেম্বৰত ইন্টাৰভিউ আছে ওয়েডনেসডে আৰু থাৰ্সডে পৰিছে 10টাৰ পৰা 4টা বজালৈ সো আপোনালোকৰ এড্ৰেছ দি আছে ইন্ডাসইন বেংক ৰিজনেল অফিস সেকেন্ড ফ্লোৰ ভাঙাখৰ GS ৰোড গুৱাহাটী এভব বাটা শ্বৰুম নিয়াৰ ভাঙাখৰ ফ্লাইওভাৰ সো আপোনালোকৰ যোনটো ভাঙাখৰ আপোনালোকৰ বাস্তৱ আছে তাতে নামিলে বাটা শ্বৰুমখন দেখাই পাব তাৰ ওপৰত যোনটো সেকেন্ড ফ্লোৰ আছে তাতে আপোনালোকৰ ইন্ডাসইন বেংকৰ অফিসটো দেখাই পাব সো তাতে যাই ইন্টাৰভিউ দিবলৈ পাৰিব যদি কোৱালিফিকেশনখিনি এলিজিবল হৈ আছে এইটো কাৰণে আপোনালোকৰ ৰেসপন্সিবিলিটি কিছুমান থাকিব এটা চাকৰি যেনেকৈ একুইৰ কৰিব লাগিব নতুন নতুন কাস্টমাৰ আৰু টু ৰিচ আউট হাই নেট ওয়ার্থ ইন্ডিভিজুয়াল ভালেমান ইনকাম থকা ইন্ডিভিজুয়াল ওচৰলৈ যাবলৈ ইচ্ছুক হ'ব লাগিব সো ওয়ার্ক এক্সপেৰিয়েন্স যোনটো আপোনালোকৰ মই ক'লোৱে বেলেগ বেলেগ ক্যাটেগৰী বেলেগ বেলেগ আপোনালোকৰ গোটেইখিনি দিয়াই আছে এটা চাই ল'ব আৰু এজ লিমিট বহুতে সুধি থাকে এজ লিমিটটো কিমান আপ টু 30 ইয়াৰ্ছ হলে আবেদন কৰিব পাৰে জব লোকেশন হ'ব গুৱাহাটীৰ ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব এনেকুৱা নহয় খালি এক্সপেৰিয়েন্সে পাৰিব এটা লিখা আছে এক্সপেৰিয়েন্স বিজনেছ ডেভেলপমেন্ট মেনেজাৰ যোনটো BDM পোষ্ট আছে হেতত আপোনালোকৰ এক্সপেৰিয়েন্সে পাৰিব খালি আৰু যোনটো BDE অৰ্থাৎ বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভ হেতৰ ফ্ৰেছাৰ্ছ পাৰিব ওপৰত মেনশন কৰা আছে সো আবেদন কৰিব পাৰে যদি ইন্টাৰেস্ট হয় এট্ৰাকটিভ স্যালাৰি লগতে ইনসেন্টিভ গোটেইখিনি সুবিধা প্ৰদান কৰা হ'ব সো ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে আৰু হেডিংৰ খালি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাৰিব নে ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি এটো 11 সেপ্টেম্বৰৰ ইন্টাৰভিউ আছে সো দুটা ইন্টাৰভিউ একেলগে পৰিছে আপোনালোকৰ একুইজিশন মেনেজাৰ এটো কাৰণে ব্ৰাঞ্চ বেংকিংৰ লগতে 3 বছৰ অভিজ্ঞতা আৰু গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ইন্ডাসইন বেংকত কোৱালিফিকেশনও কোৱা নহল কোৱালিফিকেশনটো আপোনালোকৰ গ্ৰেজুৱেচন লাগিব যেহেতু বেংকত আপোনালোকে সবেই জানে গ্ৰেজুৱেচন হ'বই লাগিব মিনিমাম গ্ৰেজুৱেচন বা MBA ইন মাৰ্কেটিং কৰা হ'ল এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো লাচিত নগৰ আসামত আপোনাৰ ইন্টাৰভিউ হ'ব যদি ইন্টাৰেস্টেড যাব পাৰে মই অৰিজিনাল কপিখন আমাৰ WhatsApp গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ কোনবাৰে গ্ৰুপত দি দিম যদি জয়েন কৰা না কৰি ল'ব তাতে আপডেটবোৰ পাই থাকিব আৰু আগলৈ ভিডিঅ'বোৰ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব আমাৰ ইনষ্টাগ্ৰাম পেজ আছে কিবা যদি বুজি পোৱা নাই মোক কমেন্ট সেকশন বা ইনষ্টাগ্ৰামত সুধি ল'ব পাৰে আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা না কৰি থব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব